আমিনুল ইছলামে পৃথিৱীৰ কোনো শক্তিয়ে কুৰাণৰ বাণীক বাধা দিব নোৱাৰে বা কুৰাণৰ শিক্ষা কুৰাণৰ যি জ্ঞান সেই জ্ঞানক বাধা দিব নোৱাৰে বুলি মন্তব্য কৰিছে আমিনুল ইছলামে কেৱল কুৰাণেহে মানৱৰ যি মানৱ শিক্ষা দিয়ে বা জীৱনৰ শ্ৰেষ্ঠ শিক্ষা কুৰাণে দিয়ে বুলি মন্তব্য কৰিছে আমিনুল ইছলামে আৰু মাদ্ৰাসাত যেহেতু কুৰাণৰ শিক্ষা দিয়া হয় গতিকে মাদ্ৰাসা বন্ধ কৰিবলৈ কাৰো সাহস নাই বুলি মন্তব্য আমিনুল ইছলামৰ আমি লৈ আহিছো বিশেষ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে আমিনুল ইছলামে পৃথিৱীৰ কোনো শক্তিয়ে কুৰাণৰ বাণী শিক্ষা বন্ধ কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে একমাত্ৰ ইছলাম ধৰ্মতে কুৰাণৰ জৰিয়তে জীৱনৰ প্ৰকৃত জ্ঞান পাব পাৰি মানৱ জীৱনৰ প্ৰকৃত জ্ঞান একমাত্ৰ ইছলাম ধৰ্মতে পাব পাৰি বুলি মন্তব্য আৰু মাদ্ৰাসাত শিক্ষা দিয়া কুৰাণৰ শ্ৰেষ্ঠ বাণী সমাজত বন্ধ কৰিব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইছলাম ধৰ্মত মাদ্ৰাসা আৰু ধৰ্মীয় শিক্ষা বন্ধ কৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে কুৰাণৰ শিক্ষা বন্ধ কৰাৰ অপচেষ্টা হাজাৰ হাজাৰ বছৰ পূৰ্বৰে পৰা চলি আছে হাজাৰ হাজাৰ বছৰ পূৰ্বৰে পৰা চলি আহিছে কুৰাণৰ শিক্ষা বন্ধ কৰাৰ অপচেষ্টাই মন্তব্য কৰিছে কুৰাণৰ বাণী শিক্ষা গ্ৰহণ কৰা প্ৰত্যেকজন ব্যক্তিয়ে ভাল শিক্ষা লাভ কৰে কুৰাণত আছে মানৱ সভ্যতাৰ প্ৰকৃত জ্ঞান আৰু কুৰাণৰ বাণী মানুহৰ কাণত নপৰিবলৈ হাজাৰ চেষ্টা কৰিছিল বিশ্বৰ সুপাৰ পাৱাৰে ইছলাম ধৰ্মত আগ্ৰাসন কোনেও বন্ধ কৰিব নোৱাৰে ইছলাম ধৰ্মৰ আগ্ৰাসন কোনেও বন্ধ কৰিব নোৱাৰে বুলি হুংকাৰ প্ৰদান কৰিছে আমিনুল ইছলামে মানৱ জীৱনৰ শিক্ষাৰ লগতে ৰাষ্ট্ৰ পৰিচালনাৰ সকলো বিধি আছে কুৰাণত কুৰাণ আৰু ইছলামৰ ইতিহাস ব্যাখ্যা কৰি মুখ্যমন্ত্ৰী হুংকাৰ প্ৰদান কৰিছে আমিনুল ইছলামে ইটোৰ পাছত আনটো বিস্ফোৰক মন্তব্য কৰিছে আমিনুল ইছলামে পৃথিৱীৰ কোনো শক্তিয়ে কুৰাণৰ বাণীক ৰুধিব নোৱাৰে বুলি মন্তব্য কৰিছে কুৰাণৰ শিক্ষাক বন্ধ কৰিব নোৱাৰে কুৰাণত আছে মানৱ সভ্যতাৰ প্ৰকৃত জ্ঞান কুৰাণৰ বাণী মানুহৰ কাণত নপৰিবলৈ হাজাৰ চেষ্টা কৰিছিল বিশ্বৰ সুপাৰ পাৱাৰে মন্তব্য কৰিছে ইছলাম ধৰ্মৰ আগ্ৰাসন কোনে বন্ধ কৰিব নোৱাৰে কুৰাণৰ বাণী শিক্ষা গ্ৰহণ কৰা প্ৰত্যেকজন ব্যক্তিয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰে বুলি মন্তব্য কৰিছে কুৰাণ শিক্ষা বন্ধ কৰাৰ অপচেষ্টা হাজাৰ হাজাৰ বছৰ পূৰ্বৰে পৰা চলি আছে আৰু মাদ্ৰাসাত কুৰাণৰ শিক্ষা দিয়া হয় গতিকে মাদ্ৰাসাত শিক্ষা দিয়া কুৰাণৰ শ্ৰেষ্ঠ বাণী সমাজত বন্ধ কৰিব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একমাত্ৰ ইছলাম ধৰ্মতে কুৰাণৰ জৰিয়তে জীৱনৰ প্ৰকৃত জ্ঞান পাব পাৰি বুলি মন্তব্য কৰিছে আমিনুল ইছলামে মুখ্যমন্ত্ৰীক উভতি ধৰা পৰিলক্ষিত হৈছে আমিনুল ইছলামে কুৰাণৰ শিক্ষা বন্ধ কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে কুৰাণৰ বাণী আৰু শিক্ষা যোনে গ্ৰহণ কৰে প্ৰত্যেকজন লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰে বুলি মন্তব্য কৰিছে আমিনুল ইছলাম এই মুহূৰ্তত আমিনুল ইছলামৰ মন্তব্য আহি পৰিছে মন্তব্য শুনক এই কথাটো জানি ৰখা উচিত যে পৃথিৱীৰ বুকুত ইছলাম ধৰ্মই একমাত্ৰ ধৰ্ম যি ধৰ্মত মানুহে পেচাব পায়খানাৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰ পৰিচালনালৈকে থকা খোৱা উঠা বহা মানুহৰ লগত চাল চলন ব্যৱসায় বাণিজ্য চাকৰি তাৰপিছত বিভিন্ন ধৰণৰ মানুহৰ জীৱনৰ প্ৰত্যেকটো পদক্ষেপত কি কাম কেনেকৈ কৰিব লাগিব কেনেকৈ উঠিব লাগিব কেনেকৈ বহিব লাগে কেনেকৈ কথা পাতিব লাগে বিয়া বাৰু প্ৰত্যেকটো কথাত কুৰাণ হাদিছৰ ধৰ্মীয় নিৰ্দেশনা আছে মানুহৰ নিজৰ ইচ্ছামতে একো কৰিব নোৱাৰে প্ৰত্যেকটো কথা ধৰ্মীয় বিধি নিষেধ তাত দিয়া আছে একমাত্ৰ ধৰ্ম ইছলাম গতিকে এই ধৰ্মৰ এই নীতি নিয়মবিলাক কুৰাণ হাদিছৰ আলোকত প্ৰত্যেকটো কথা মানুহে কেনেকৈ জীৱন ধাৰণ কৰিব কেনেকৈ সমাজত শান্তি শৃংখলা আহিব এই সকলোবিলাক কথা মাদ্ৰাসাত শিক্ষা দিয়া হয় আৰু সমাজৰ পৰা 2-4জন লোক তেওঁলোক আলিম হিচাপে শিক্ষিত হৈ আহি বাকী মানুহক এই কথাবিলাক জনায় আৰু বাকী মানুহসকলে আলিমসকলৰ পৰা শিকি বুজি লয় কোনটো কাম কেনেকৈ কৰিব লাগে ধৰ্মীয় ৰীতি নীতিবিলাক তেওঁলোকে আলিমৰ পৰা শিকি লয় গতিকে মাদ্ৰাসাটো অপৰিহাৰ্য ইছলাম ধৰ্মত মাদ্ৰাসা শিক্ষা আৰু ধৰ্মীয় শিক্ষাটো থাকিবই আৰু লাগিবই আৰু এই যে মাদ্ৰাসা শিক্ষা আৰু কুৰাণৰ শিক্ষা বন্ধ কৰাৰ যিটো অপচেষ্টা এইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম আৰম্ভ কৰা নাই এইটো 1000 বছৰ পূৰ্বে যেতিয়া কুৰাণ অৱতীৰ্ণ হৈছিল আমাৰ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত কুৰাণ যেতিয়া নাজিল হৈছিল তেতিয়াই কিন্তু কুৰাণৰ শিক্ষা যাতে মানুহৰ ওচৰত যাব নোৱাৰে কুৰাণৰ শিক্ষা বন্ধ কৰাৰ কাৰণে তেতিয়াই আবু জেহেল উতবা আবু লাহেব সাইবা তাৰপিছত ৱালিদ বিন মুগিৰা এনেকুৱা যিসকল নেতৃস্থানীয় তাৰ কুৰাইশসকল আছিল তেতিয়াই তেওঁলোকে কিন্তু এইটো সৰ্বাত্মক প্ৰচেষ্টা কৰিছিল যাতে এই কুৰাণৰ বাণীবিলাক মানুহৰ ওচৰলৈ যাব নোৱাৰে আৰু সেইকাৰণে তেওঁলোকে কি কৰিছিল আৰবৰ প্ৰত্যেকজন মানুহৰ ওচৰত গৈ পেলাই কৈছিল যে মুহাম্মদ এজন পাগল হৈ গ'ল
তেওঁ যাদুকৰ, তেওঁৰ ওচৰত নাযাবা, তেওঁৰ কোৰাণৰ বাণী নুশুনিবা। আৰু আৰৱৰ বা অন্যান্য দেশৰ পৰা মক্কালৈ যিমান মানুহ আহিছিল, সেই মানুহসকলৰ ওচৰত আগতীয়াকৈ তেওঁলোকে গৈ পেলাই কৈছিল যে তোমালোকে ইয়াত মুহাম্মদ নামৰ এজন মানুহ আছে, তেওঁৰ ওচৰত নাযাবা, তেওঁৰ কথা নুশুনিবা, তেওঁ যাদুকৰ হয়, আৰু তোমালোকে কাণত আঙুলি দি ৰাখিবা তেওঁৰ ওচৰত গ'লে। কাৰণ এই কথাটো তেওঁলোকে জানিছিল যে যিজন মানুহে কোৰাণৰ কথাবিলাক শুনে তেওঁৱেই ইছলাম ধৰ্ম গ্ৰহণ কৰে। কাৰণ এই কোৰাণৰ বাণীত ইয়াত যিটো মানৱ সভ্যতাৰ ইতিহাস, তাৰপিছত যিটো ইয়াত আছে ভূবিজ্ঞান, পদাৰ্থ বিজ্ঞান, নভোমণ্ডল, ভূমণ্ডল, সমুদ্ৰ বিজ্ঞান, তাৰপিছত জীৱ বিজ্ঞানৰ যিমান কথাবিলাক ইনফৰমেশ্যন দিয়া আছে, তাৰপিছতে ইহকাল, পৰকাল, মৃত্যু পৰৱৰ্তী জীৱন, জান্নাত জাহান্নামৰ যিবিলাক ইনফৰমেশ্যন কোৰাণত দিয়া হৈছে, যোনেই শুনে তেওঁ জানে যে এই কথাবিলাক কোনো মানুহে সৃষ্টি কৰিব পৰা কথা নহয়। আৰু দ্বিতীয় কথাটো হ'ল যে কোৰাণৰ যিটো বাক্যশৈলী, বাক্যৰ গঠন প্ৰক্ৰিয়া আৰু যিটো ব্যাকৰণ শৈলী আৰু উচ্চ স্তৰৰ যিটো ভাষা ইয়াত ব্যৱহাৰ কৰা হৈছে, এই ভাষা আৰু এনেধৰণৰ বাক্যশৈলী, কথনশৈলী কোনো মানুহে সাহিত্যিক কবিসকলে সৃষ্টি কৰাটো সম্ভৱপৰ নহয়। আৰু তাৰোপৰি হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আছিল নিৰক্ষৰ, তেখেতে কোনোদিন আনুষ্ঠানিক লিখা পঢ়া কৰা নাই। গতিকে তেখেতৰ নিচিনা এজন মানুহৰ পক্ষে ইমান উচ্চ স্তৰৰ ভাষা আৰু সাহিত্য সম্ভাৰ থকা আৰু ইমান ধৰণৰ জ্ঞান সম্ভাৰ থকা মানুহে নজনা কথাবিলাক, বিভিন্ন বিষয়ৰ কথাবিলাক তেওঁৰ পক্ষে ৰচনা কৰা সম্ভৱ নহয়। এই কথাটো যোনেই শুনিছিল, এই সুললিত কোৰাণ শুনিয়েই তেওঁ ইছলাম ধৰ্ম গ্ৰহণ